অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপালস্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই বৈকুণ্ঠ নামৰ উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা প্ৰণাম কৰিছোঁ। আপোনালোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপরে পরিচর্যায়াম কলো তদ হরি কীর্তনাথ 12-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে নাম ঘোষা। যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে পূজা। যুগ ধৰ্মৰ ফালৰ পৰা বিশেষভাৱে কলি যুগত আমি দৈনন্দিন জীৱনত যি তিনিটা তাপেৰে তাপিত হৈ আছো, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আদি দৈবিক তাপ বা কষ্ট কোনবিলাক? যিবিলাক ভূমিকম্পৰ কাৰণে, বানপানীৰ কাৰণে বহুত দিন খৰ মাৰিলে, বিভিন্ন ধৰণৰ আৰু তেনেকুৱা দুৰ্ঘটনা দৈবিক কাৰণত, যেনে বৰ্তমান আপোনালোকে গম পাইছে আজি 4-5 দিন আগত ম্যানমাৰ থাইলেণ্ড ভূমিকম্পই জোকাৰি গৈছে, বহুত মানুহৰ মৃত্যু হৈছে। তাত আমাৰ কৰিবলগীয়া একো হাত নাই, ইয়াক দৈৱৰ ফলত হৈছে। ইয়াক শাস্ত্ৰীয় ভাষাত আধি দৈবিক তাপ বুলি কৈছে। এনেকুৱা তাপ আমাৰ জীৱনত আহি থাকে। এক হৈছে আধি ভৌতিক। ভৌতিক শব্দটো ভূতৰ পৰা আহিছে। ভূত শাস্ত্ৰীয় ভাষাত ভূত মানে প্ৰাণীক বুজায়। ভূত শব্দৰ অৰ্থ বহুত থাকে, ইয়াত প্ৰাণী বুজাইছে। প্ৰাণীৰ পৰা যদি আমি কিবা সংঘাত বা আঘাত পাওঁ, যেনে কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, প্ৰাণীৰ পৰা পোৱা সংঘাতবিলাকক বা তাপবিলাকক আধি ভৌতিক নাম দিছে। আধ্যাত্মিক তাপ দুই ধৰণৰ আছে, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক। আমি দৈনন্দিন জীৱনত শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণেও কষ্ট পাই থাকোঁ, আৰু এক হৈছে মানসিক। বৰ্তমান সমাজত ই অতি মাৰাত্মক হৈছে। মানুহৰ বিভিন্ন ধৰণৰ টেনশ্যন, অজস্ৰ টেনশ্যন আমাৰ মূৰত মাৰি থাকে। হয়তো তাৰ ব্যৱসায়ৰ কাৰণে হ'ব পাৰে, কৰ্মক্ষেত্ৰৰ কাৰণে হ'ব পাৰে, ঘৰুৱাহীৰ কাৰণে হ'ব পাৰে। শোক তাপ বিভিন্ন ধৰণৰ মানসিক সংঘাতত আমি দিন পাৰ কৰাইছোঁ। এই তিনিও তাপৰ পৰা পৰিত্ৰাণ পাব পৰা যদি কিবা সুগম উপায় কলিযুগত আছে, তেতিয়া শাস্ত্ৰত কৈছে সেয়া হৈছে প্ৰভু ভগৱন্তৰ একান্ত শৰণ আৰু ভকতৰ লগত এনেকৈ তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। ইয়াৰ উপৰিও ভগৱানৰ এটা শক্তি হৈছে মায়া। মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তমইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, মোৰ মায়াৰ
তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। তিনিটা গুণৰ পৰা মানুহৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে, ৰজ গুণৰ পৰা ৰাজসিক ভাৱ আহে আৰু তম গুণৰ পৰা তামসিক ভাৱ আহে। ডাঙৰ কথা হৈছে যাৰ যেনেকুৱা ভাৱ আহে আমি তেনেকুৱা কৰ্ম কৰোঁ। যদি সত্যগুণ বাঢ়ে, সাত্বিক ভাৱ আহে, তেতিয়া আমি ভাল কাম কৰিব বিচাৰিম। ভাল কাম মানে সত্যগুণৰ কেনেকুৱা প্ৰভাৱ? তন্ত্ৰ সত্য নিৰ্মল পদ প্ৰকাশক মনোময় সুখ সঙ্গে ন বদনাতি জ্ঞান সঙ্গে ন চাহব। সত্যগুণ নিৰ্মল, প্ৰকাশময়, ই সুখৰ লগত আৰু জ্ঞানৰ লগত ইয়াক বান্ধে। গতিকে সত্যগুণ বাঢ়িলে মানুহ ধীৰ সুস্থিৰ হয়, ঈশ্বৰমুখী হ'ব বিচাৰে, ভাল ভাল কৰ্ম কৰিব বিচাৰে। কি হৈছে? কিবা হৈছে নেকি? একো নহয়, ফেনৰ তলত বহাই ভগৱানে কিবা কৰিব। একো নাই, বাকীখিনি হওক, ঠিক হ'ব। অলপ যদি কাপোৰ টাইটকৈ বন্ধা আছে অলপ ঢিলা কৰি দিয়ক, হৈ যাব। ৰজোগুণ হৈছে ৰাগাত্মক বৃদ্ধি, তৃষ্ণাসংগ সমুদ্ভৱন, তৎ নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেত দেহিনাম। ৰজোগুণৰ পৰা ৰাজসিক ভাৱ আহে। ৰাজসিক ভাৱ আহিলে আমাৰ তৃষ্ণা বাঢ়ি যায়, আৰু লাগে আৰু লাগে, মেটেৰিয়েলিষ্টিক হয়, ভোগবাদী হয়, যশস্যা বিচাৰে মানুহে। যিটো কৰ্ম কৰে যশস্যাৰ কাৰণে কৰে, নেম এণ্ড ফেম লাগে। আৰু যেতিয়া আমাৰ তমোগুণ বাঢ়ে, তামসিক ভাৱ আহে, তমস্তু অজ্ঞানজম বৃদ্ধি তৃষ্ণাসংগ সমুদ্ভৱম প্ৰমাদ আলস্য নিদ্ৰা ভিতত তামসম উদাহৃতম। ৪ৰ্থ অধ্যায় ৮ নম্বৰ শ্লোক কিতাপ। তমগুণটো অজ্ঞানৰ প্ৰতীক। তমগুণ বঢ়াৰ লগে লগে মানুহে তিনি ধৰণৰ কাম কৰে। এক হৈছে প্ৰমাদৰ দৰে, উন্মত্তৰ দৰে, বলিয়াৰ দৰে। ২ নম্বৰ হৈছে আলস্য ভাৱ, কৰিবলগীয়া কামটো পিছলৈ থৈ দিয়ে। আৰু ৩ নম্বৰটো আটাইতকৈ মাৰাত্মক প্ৰশ্ন, শুই থাকিবলৈ মন কৰে। এনি টাইম শুই থাকিব বিচাৰে। তমগুণৰ প্ৰভাৱ। এই তিনিটা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। তিনিটা গুণৰ প্ৰভাৱত তিনি ধৰণৰ ভাৱ আহে। যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ। যোনে যেনেকুৱা কৰ্ম কৰে ই তেনেকুৱা ফল ভোগ কৰিবলগীয়া হয়। তাৰমানে ভগৱানৰ মায়াৰ তিনিটা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। এতিয়া এই মায়াৰ তিনিটা গুণৰ পৰা উদ্ধাৰ পাবলৈও যদি কিবা উপায় আছে, গীতাত কৈছে দৈবহি আছ গুণময়ী মম মায়া দুৰন্তয়া মামেব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। ৭ম অধ্যায় ১৪ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। ইয়াৰ পৰা পৰিত্ৰাণ পাব সেইসকলেহে যিসকলে কেৱল মাত্ৰ মোৰ শৰণ লৈছে আৰু ভকতৰ লগত মোৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিছে। গতিকে কলি যুগত তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, মায়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সুগম উপায় আছে, এয়া হৈছে কেৱল আৰু কেৱল কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি ভকত বৈষ্ণৱক প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। মই সমস্ত কুশল নগৰবাসীৰ শ্ৰীচৰণত পুনৰবাৰ আমাৰ শ্ৰদ্ধা ভৰা সেৱা দিলোঁ।